যেহেতুকে বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম নৃত্য বিশ্ব অভিলেখ গঢ়াৰ সৃষ্টি দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে মই উপস্থিত আছোঁ সৰুজা আৰু সৰুজা পৰিৱেশ দেখুৱাইছোঁ সকলো এতিয়া বাগৰুম বা নৃত্য যে বিশ্বৰ অভিলেখৰ কাৰণে সকলো সাজু হৈ পৰিছে আৰু ঝুমুৰ নৃত্যৰ পিছত ঝুমুৰ আৰু বিহুৰ পিছত এইবাৰ বাগৰুম নৃত্য যি বিশ্ব অভিলেখৰ বাবে সকলো সাজু হৈ পৰিছে প্ৰায় 10,000 যি শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিব আৰু যিহেতুকে আজি চূড়ান্ত আখৰা এই চূড়ান্ত আখৰাত ইয়াত সকলো ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু সন্ধিয়া ঠিক 5 বজাৰ লগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত যি চূড়ান্ত অনুশীলন বা তেখেতসকলে আখৰা এই আখৰাত অংশগ্ৰহণ কৰিব আৰু যিহেতুকে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি ইয়াত উপস্থিত হ'ব তেখেতৰ যি প্ৰাক্ষণত এই যি বিশ্ব অভিলেখ কৰা দেখিবলৈ পোৱা যাব আৰু বিহু আৰু ঝুমুৰৰ পিছত এই বাগৰুম নৃত্য এতিয়া বিশ্বৰ অভিলেখৰ সৃষ্টিৰ ফলে দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে কাইলৈ যি শিল্পী দিৱস আৰু 17 জানুৱাৰী উপলক্ষে একেলগে বিশ্বৰ অভিলেখৰ ফালে এনেধৰণৰ যি 10,000 শিল্পী বিভিন্ন প্ৰান্তৰ পৰা আমি যদি কওঁ 23খন জিলাৰ পৰা যি 81টা যি সমষ্টি এই সমষ্টিৰ যি লোকসকল আছে তেখেতসকলৰ যি নৃত্য শিল্পীসকল আছে এই শিল্পীসকলক লৈ অহা হৈছে আৰু যদি পাৰ্থই দেখুৱাই এক সুন্দৰ পৰিৱেশ বা সুন্দৰ দৃশ্য দেখিবলৈ সকলোৱে সাজু হৈ পৰিছে আৰু অসমবাসীৰ বাবে ইয়াত যি ভাগ্য এয়াই হৈছে যি দেখুৱাইছোঁ প্ৰতি বিহুৰ পিছত ঝুমুৰৰ পিছত এইবাৰ বাগৰুম নৃত্য এনেধৰণৰ প্ৰতিগৰাকী যি শিল্পীসকল আহি ইয়াত উপস্থিত হৈছে আৰু যিহেতুকে কাইলৈ প্ৰধানমন্ত্ৰীৰ সন্মুখত যিহেতুকে বিশ্বৰ অভিলেখৰ ফালে এনেধৰণৰ যি বাগৰুম বা নৃত্য এই বাগৰুম নৃত্যই ইতিমধ্যে যি বিশ্বৰ অভিলেখৰ ফালে সকলো সাজু হৈ পৰিছে আমি যদি কিছু মন্তব্য লগাইছোঁ কাইলৈ যিহেতুকে প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম বা নৃত্যই অভিলেখ গঢ়িব কি হ'ব এনেকুৱা প্ৰাক মুহূৰ্ত मुझे हिंदी से कह सकते हो ना सर पहली बार आप लोगों का जी बागरुम नृत्य प्रधानमंत्री के सामने हो रहा है हाँ। क्या बोलना चाहते हैं मुझे मतलब ऐसा प्रधानमंत्री की मतलब आ रही है हमारे आसाम में यहाँ पर हम लोगों को मतलब डांस करके बहुत अच्छा लग रही है सर मतलब ये हमारी मतलब बोरो का एक मेमोरी है जो हम लोगों को हमेशा याद रखेगा इसके लिए हम लोगों को बहुत एक्साइटेड लग रही है कल के दिन के लिए हम लोग बहुत एक्साइटेड है सर आप लोग कहाँ से आए कोकराझार हाँ। हाँ आप लोग कितना आए हाँ कितना लोग आया हम लोग कोकराझार से शायद हमारे मतलब LEC बाय LEC है तो हमारे कोकराझार से शायद होगा 2000 या 2000 ऐसा होगा शायद প্ৰতিগৰাকী বিভিন্ন প্ৰান্ত আমি যদি কওঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যি নৃত্যশিল্পী আৰু বাদ্যশিল্পীসকল আহি ইয়াত উপস্থিত হৈছে আমি যদি কিছু ইয়াৰ বিভাবকীসকলৰ লগত যদি আমি তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু দেখুৱাইছোঁ এই বাগৰুম নৃত্যই যিটো বিশ্বৰ অভিলেখৰ ফালে যি দিশে আগবাঢ়িছে আৰু কিছুক্ষণৰ পিছতে আৰু যিহেতুকে আমি উল্লেখ কৰি পাইছোঁ কিছু ঘণ্টাৰ পিছতে যি বিশ্বৰ অভিলেখ সৃষ্টি কৰিবলৈ সকলো সাজু হৈ পৰিছে আৰু সুন্দৰভাৱে সৰু সজাই ধুনীয়াকৈ সজাই তোলা কৰিছে আৰু কাইলৈ প্ৰধানমন্ত্ৰীগৰাকী আহি অসমত উপস্থিত হ'ব তাৰ প্ৰাক্ষণত প্ৰতিগৰাকী এতিয়া চূড়ান্ত আখৰত ব্যস্ত হৈ পৰিছে আৰু প্ৰতিগৰাকী শিল্পীয়ে এই ধৰণৰ যি বাগৰুম নৃত্যৰ বাবে সকলো সাজু হৈ পৰিছে আৰু এগৰাকী যি বিভাবকীয় তেখেতসকল আমি কিছু এনেধৰণৰ যি এক প্ৰাক্ষণত বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম নৃত্য বিশ্বৰ অভিলেখ হৈছে আৰু কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰাক্ষণত আৰু আজি যিহেতুকে চূড়ান্ত যি আখৰাত কি ক'ব আপোনালোকৰ আজিতো চূড়ান্ত মানে এইটো ক'ব লাগিব গ্ৰেণ্ড ৰিহাৰ্চেল আজি হ'ব আমাৰ যিমান মানে আৰ্টিষ্ট আছে টোটেল 10,000 চবেই ঠিকেই আছে এতিয়া কয়জন অলপ বেমাৰ হৈছে সিহঁতো মানে কালি আহিব পাৰিব যিবিলাক অলপ মানে বেমাৰ হৈ ৰুমত আছে আহিব পৰা নাই তাত মানে খালী জেগাত আমি মাষ্টাৰ ট্ৰেইনাৰবিলাকক সোমাই দিম মানে ফিল আপ কৰিম আৰু কি আমি ভাবোঁ আজি যিটো গ্ৰেণ্ড ৰিহাৰ্চেল হ'ব এইটো বহুত মানে খুব ডিচিপ্লিন হ'ব ইয়াত মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আহিব চাব লগতে বহুত মিনিষ্টাৰ্ছ আহিব অফিচিয়েলছ আহিব আৰু আমাৰ দল সংগঠন যিমান আছে সিহঁতেও মানে নেতাবিলাক আহিব ইয়াৰ কাৰণে মই আশা কৰিছোঁ যিটো আজিৰ গ্ৰেণ্ড ৰিহাৰ্চেল এইটো খুব ভাল হ'ব আৰু কি আৰু আজি গ্ৰেণ্ড ৰিহাৰ্চেল জৰিয়তে মানে আমাৰ নেশ্যনেল লেভেল মানে আমাৰ ৰাষ্ট্ৰ আৰু ইণ্টাৰনেশ্যনেল বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজিৰ পৰা মানে প্ৰচাৰ হ'ব বুলি মই আশা কৰোঁ বিহু আৰু ঝুমুৰৰ পিছত
এইবাৰ বাগৰুম নৃত্য বিশ্ব অভিলেখৰ সৃষ্টি এক সুন্দৰ আৰু স্মৰণীয় প্ৰাক্ষণত এনেধৰণৰ সকলো উপস্থিত হোৱা দেখিবলৈ পোৱা যাব। হয় হয়, মই এজন বড়ো মানুহ হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ বাগৰুম্বা নৃত্য পৃথিৱীৰ মানুহে অহাকালিৰ পৰা মানে ভালকৈ আৰু জানিব, বুজি ল'ব। তো পোনপ্ৰথমে মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতক মই ধন্যবাদ জনাইছোঁ। তেখেতে বড়ো বাগৰুম্বা নৃত্যক পৃথিৱীৰ মানুহক জনোৱাৰ কাৰণে যি পদক্ষেপ ল'লে, ইয়াৰ বাবে মই মুখ্যমন্ত্ৰী মহোদয়ক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আপোনালোকে দেখিছে আমাৰ আজি ফুল তালিম বুলি কোৱা যায়, ফুল প্ৰেক্টিচ বা ফুল তালিম আজি হৈ যাব। তো আটাইবোৰ নৃত্যশিল্পীয়ে সাজু হৈছে, আমিও সাজু হৈছোঁ বড়ো ৰাইজ হিচাপে। তো অহাকালি আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আমাৰ বাগৰুম্বা পৃথিৱী বিখ্যাত হ'বলৈ বা পৃথিৱীৰ মাজত মানুহৰ মাজত জনাজাত হ'বলৈ গৈ আছে। গৌৰৱ অনুভৱ কৰিছোঁ। বিভিন্ন জিলাৰ পৰা যি নৃত্যশিল্পীসকল আছে তেখেতসকলক লৈ অহা হৈছে ইয়াত। হয়, আমাৰতো যেনিবা বিভিন্ন জাগাৰ পৰা ইয়াত নৃত্যশিল্পী আমাৰ ভাইটি ভণ্টিসকল ইয়াত নাচিবলৈ আহিছে। তো তেখেতসকলৰ দ্বাৰাই আমাৰ বাগৰুম্বা নৃত্য অহাকালি পৃথিৱী মানে বিখ্যাত বা পৃথিৱীৰ মানুহৰ জনাজাত হ'বলৈ গৈ আছে। এনেদৰে প্ৰতিগৰাকী যি উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু সকলো এতিয়া সাজু হৈ পৰিছে, যিহেতুকে বাগৰুম্বা আৰু আমি যদি কওঁ কিছু ঘণ্টাৰ পিছতে কাইলৈ যিহেতুকে প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত যি বিশ্বৰ অভিলেখ আৰু বিশ্বৰ অভিলেখৰ ফালে সকলো এতিয়া সাজু হৈ পৰিছে। আৰু বাগৰুম নৃত্য আৰু বিহু আৰু ঝুমুৰৰ পিছত বাগৰুম নৃত্য ইতিমধ্যে যি বাগৰুম নৃত্য বিশ্বৰ অভিলেখৰ ফালে গতি কৰিছে। আৰু এনেধৰণৰ বিভিন্ন প্ৰান্তৰ পৰা আমি যদি কওঁ, বিভিন্ন প্ৰান্তৰ পৰা যি নৃত্যশিল্পীসকল এই নৃত্যশিল্পীসকল আহি ইয়াত উপস্থিত হৈছে। আৰু কাইলৈ দিনটোত যি প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত, এই প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত প্ৰতিগৰাকীয়ে যি বাগৰুম নৃত্যই বা গৰুম নৃত্যই বিশ্ব অভিলেখ গঢ়া দেখিবলৈ পোৱা। বিভিন্ন আমি যদি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনাৰ ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে আপোনাৰ? हम नहीं समझते। कहाँ से है? नेपाल से। कल को प्रधानमंत्री से सामने आप लोगों का बागरुम नृत्य प्रदर्शन कर रहा है, हाँ, कैसा फील हो रहा है? बहुत अच्छा, बहुत प्राउड फील कर रहे हैं हम। वही बिहू और झुमुर का बाद में आप लोगों का जो बागरुम नृत्य है वो विश्व रिकॉर्ड, वर्ल्ड रिकॉर्ड होने जा रहा है। हाँ, अब প্ৰতিগৰাকী যি নৃত্যশিল্পীসকল আছে তেখেতসকলে ইতিমধ্যে সাজু হৈ পৰিছে। আৰু তেখেতসকলৰ যি ধৰণৰ আখৰা হৈছিলে, আৰু আমি উল্লেখ কৰিছিলোঁ যে কাইলৈ যিগৰাকী প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত প্ৰতিগৰাকীয়ে যি বাগৰুম নৃত্য প্ৰদৰ্শন কৰা হ'ব আৰু বিশ্বৰ অভিলেখ সৃষ্টিৰ বাবে সকলো এতিয়া সাজু হৈ পৰিছে। আৰু 10,000 শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিব। আৰু এই অংশগ্ৰহণৰ পিছত যি বাগৰুম নৃত্য, আৰু এইখন সৰুসজাই ষ্টেডিয়ামতে পূৰ্বে বিহু, তাৰপিছত ঝুমুৰ, আৰু ঝুমুৰৰ পিছত এতিয়া বাগৰুম নৃত্যই যি বিশ্বৰ অভিলেখ, এই বিশ্বৰ অভিলেখ গঢ়া দেখিবলৈ পোৱা গৈছে। আৰু সকলোৰে যি বড়োসকলৰ উৎসাহ উদ্দীপনা আৰু তাৰ সমান্তৰাল অসমবাসীও যে সাজু হৈ পৰিছে বিশ্বৰ অভিলেখ দিশত যি বাগৰুম নৃত্য বিশ্ব অভিলেখ গঢ়াৰ কাৰণে সকলো যি তেখেতসকলে উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালকৈ যিহেতুকে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী ইয়াত উপস্থিত, তাৰ প্ৰাক্ষণত যি কটকটীয়া নিৰাপত্তা বা যি ধৰণৰ ব্যস্ততা বা প্ৰশাসনক বা অসম চৰকাৰে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু সকলোৱে তন্নতন্নকৈ যি ধৰণৰ কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিছে। আৰু প্ৰতিগৰাকী শিল্পী বা কৌশলীসকলে ইয়াত আহি উপস্থিত হৈছে। আৰু যদি পাৰ্থই যদি দেখুৱাইছে প্ৰতিগৰাকী সকলো যি নৃত্যশিল্পীসকল সাজু হৈ পৰিছে। আৰু 25 গৰাকীকৈ বিশেষ যি তেখেতসকলৰ যি মাষ্টাৰ ট্ৰেইনাৰ তেখেতসকলৰ সহযোগত প্ৰতিগৰাকী যি নৃত্যশিল্পীসকলক শিল্পগ্ৰামত যিহেতুকে তেখেতসকলক প্ৰশিক্ষণ দিয়া আছিল, তাৰ পিছতে জিলাৰ বিভিন্ন প্ৰান্তৰ সমষ্টিয়ে প্ৰতিগৰাকী মাষ্টাৰ ট্ৰেইনাৰক পঠাই দি তেখেতসকল বাগৰুম নৃত্য প্ৰদৰ্শনৰ বাবে আৰু যিহেতুকে আজি সন্ধিয়া 5 বজাৰ লগে লগে যিহেতুকে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰাক্ষণত আজি চূড়ান্ত যি অনুশীলন কৰা দেখিবলৈ পোৱা যাব। আৰু কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ যি দুদিনীয়া কাৰ্যসূচীলৈ অসমলৈ আহিব। আৰু তাৰ প্ৰাক্ষণত তেখেতসকলে যি ধৰণৰ প্ৰথমটো কাৰ্যসূচী যিহেতুকে বাগৰুম নৃত্যই প্ৰদৰ্শন কৰা দেখিবলৈ আৰু
বিশ্বৰ অভিলেখৰ বাবে সকলো সাজু হৈ পৰিছে আৰু অসমবাসীও সাজু হৈ পৰিছে বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম নৃত্যই যি বিশ্বৰ অভিলেখৰ বাবে সকলো সাজু হৈ পৰিছে আৰু প্ৰতিগৰাকী যি বড়ো সম্প্ৰদায়ৰ লোক আছে তেখেতসকলৰ মনত উৎসাহ উদ্দীপনা দেখিবলৈ পাইছে তেখেতসকলে উল্লেখ কৰিছে যে যি বিশ্বৰ প্ৰতিটো প্ৰান্তত এতিয়া বাগৰুম নৃত্য বা বড়োসকলৰ যি বাগৰুম নৃত্য বা গৌৰুম নৃত্যই যি সকলোৰে মনে প্ৰাণে চুই যাব আৰু এই সকলো এতিয়া সাজু হৈ পৰিছে আৰু যিহেতুকে মই সৰু সজাত উপস্থিত আছোঁ আৰু সৰু সজাৰ কিছু সময়ৰ পিছত তেখেতসকলৰ যি চূড়ান্ত অনুশীলন এই চূড়ান্ত অনুশীলন কৰা দেখিবলৈ পোৱা যাব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সৰু সজাইৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমাক দেখুৱালে আৰু এনেদৰে বাগৰুম্বা নৃত্যই বিশ্ব অভিলেখ গঢ়িবৰ বাবে ইতিমধ্যে চূড়ান্ত অনুশীলন আৰু কিছু সময়ৰ পাছতে অনুষ্ঠিত হ'ব যিহেতু কাইলৈ দিনটোত ৰাজ্যৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখতেই এই বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব এইসকল কলা কুশলীয়ে আৰু তাৰ বাবে আজিৰ দিনটোত চূড়ান্ত অনুশীলন ইতিমধ্যে কৰিবলৈ সাজু হৈছে এইসকল কলা কুশলী